অসমত শান্তি ঘূৰাই আনিলে কংগ্ৰেছে আমাৰ বাবে কাম কৰিব। মানুহবোৰ মনত পেলাইছে আম্বানী মামা মামী এনে ধৰণৰ সমস্যা নাছিল। এতিয়া মানুহবোৰ মনত পেলাইছে যি কথা আমি কংগ্ৰেছ দলে সদায় কওঁ যে কংগ্ৰেছ দল হ'ল দুখীয়া মানুহৰ পাৰ্টি। কংগ্ৰেছ দল হ'ল দুখীয়া মানুহৰ পাৰ্টি। এয়া হিন্দু হওক, অসমীয়া হওক, আদিবাসী হওক, বড়ো হওক, বঙালী হওক, কাৰ্বি হওক, ৰাভা হওক, কংগ্ৰেছ সকলৰ পাৰ্টি। আমি সকলোকে সমান চকুৰে চাওঁ আৰু সকলৰ মাজত শান্তি আৰু সমন্বয় আমি বিচাৰোঁ। সেইকাৰণে মানুহবোৰে কয় যে 10 বছৰ আমি বিজেপিক দেখা পালো, আহাবাৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিক বিদায় দিম আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম। হওক বৰাক ভেলীলৈ হওক, উজনি অসমলৈ হওক, চাৰিওফালে মানুহ এটা কথা কয় যে আহাবাৰ আপোনালোকৰ চৰকাৰ আহি আছে। সেইকাৰণে নিৰাপত্তাৰ আপোনালোকৰ নিৰাপত্তা ভৱিষ্যত কংগ্ৰেছ চৰকাৰে ল'ব। নিশ্চয় আমাৰ দলৰ প্ৰাৰ্থীবোৰ বিজয়ী হ'ব। নিজে বাগান কিনিছে, ৰিজৰ্ট বনাইছে, হোটেল খুলিছে,